হাজোৰ ঐতিহাসিক পোৱামক্কা দৰগাহ শৰীফৰ নিৰ্বাচনৰ ফলাফল ঘোষণা। কামৰূপ জিলাৰ ঐতিহ্যমণ্ডিত হাজোৰ পোৱামক্কা দৰগাহ শৰীফ পৰিচালনা সমিতিৰ নিৰ্বাচনৰ ফলাফল নিশা হাজো প্ৰশাসনে ঘোষণা কৰে। এগৰাকী খাদিম সহ মুঠ 11 গৰাকী সদস্যৰ মাজত 7 ডিচেম্বৰত অনুষ্ঠিত হৈছিল নিৰ্বাচন। মুঠ 29টা ভোট গ্ৰহণ কেন্দ্ৰত 30,979 গৰাকী ভোটাৰে 26 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 11 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰে। ঘোষিত ফলাফল অনুসৰি খাদিম পদৰ বাবে নিৰ্বাচিত হয় আলহাজ ফাৰিদ আলী। ফাৰিদ আলীয়ে তেওঁৰ নিকটতম প্ৰাৰ্থী পূৰ্বৰ খাদিম তৌফিক হুছেইনক 646টা ভোটাৰৰ ব্যৱধানত পৰাভূত কৰি খাদিম পদৰ বাবে নিৰ্বাচিত হয়। নিৰ্বাচিত সদস্য আৰু খাদিমক লৈ তীৰ্থনগৰী হাজোত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। নমস্কাৰ। একচুৱেলি আমাৰ ফকিৰতলা ৰাইজৰ মই মনোনীত প্ৰাৰ্থী আছিলোঁ, গতিকে মই তেখেতসকলক বহুত বহুত ধন্যবাদ দিছোঁ আৰু মই অলমাইটি গডক তেখেতক ধন্যবাদ জনাইছোঁ যে তেখেতে মোক সুদৃষ্টি চাইছে আৰু স্পেচিয়েলি আমাৰ ভোটাৰ ৰাইজক মই বহুত ধন্যবাদ দিছোঁ। তাৰ পিছত আমাৰ প্ৰশাসন, আমাৰ ইলেকশ্যন কমিশ্যনাৰ তেখেতসকলক আমি ধন্যবাদ দিছোঁ এইকাৰণেই যে ইলেকশ্যনটো নিয়াৰিকৈ তেখেতসকলে চলাই নিছে আৰু আপোনালোকৰ সাংবাদিক বন্ধুসকলকো আমি যথেষ্ট ধন্যবাদ জনাইছোঁ, কিয়নো আপোনালোকে ৰাতিপুৱাৰ পৰা ৰখি ৰখি আমাৰ এই বাইকটো লোৱাৰ কাৰণে আপোনালোকে উৎসাহেৰে ৰখি আছিলে। আমি সঁচাই আপোনালোকৰ ওচৰত কৃতজ্ঞ আৰু আমি ভাবোঁ আমি এটা বৰ ডাঙৰ দায়িত্ব ল'লোঁ। এই দায়িত্বটো আমি আমাৰ পোৱামক্কা দৰগাহখন যাতে নৰ্থ ইষ্টৰ ভিতৰত এখন ভাল দৰগাহ কৰিব পাৰোঁ, তাৰ কাৰণে আমি অজস্ৰ চেষ্টা কৰিম। আপোনালোকৰ সহায় সহযোগ সদায় কামনা কৰিম। আমি প্ৰায় 650মান ভোটত জয়লাভ কৰিছোঁ। পোৱামক্কা দৰগাহক লৈ আমাৰ আগন্তুক পৰিকল্পনা বহুত আছে। এতিয়া মই খাদিম হিচাপে এইখিনি এনাউন্স কৰিব নোৱাৰোঁ, কিয়নো আমাৰ 18জনীয়া কমিটি এখন হ'ব। কমিটিত ৰিজলিউশ্যন লৈ আমি এইবিলাক বস্তু পাছ কৰিব লাগিব। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট ইত্যাদি A to Z।